সালামু আলাইকুম। আজি মই উপস্থিত আছোঁ কয়াকুছি কুৰিহা বালিকা প্ৰাথমিক বিদ্যালয়। আমাৰ সন্মুখত ছাৰ দুজন আছে, তেওঁলোকৰ পৰা শুনিম ইনশাআল্লাহ মোবাইল সম্পৰ্কে তেখেতে গুৰুত্বপূৰ্ণ আলোচনা আমাৰ সন্মুখত তুলি ধৰিব। ধন্যবাদ। মোবাইলটো প্ৰত্যেক বছৰে দুটা ছাইড থাকে, ভাল আৰু বেয়া। এতিয়া মোবাইল বুলি কোৱাৰ লগে লগে এইটোৰো ভাল ছাইড নিশ্চিতভাৱে আছে, কিন্তু আমি যিটো ভাল ছাইড সেই ভাল ছাইডটো লৈছোঁ নে নাই সেইটো হ'ল আচল কথা। বিশেষকৈ এনেকুৱা হৈছে বৰ্তমান যে আমি যে শিক্ষক, আমিও এক প্ৰকাৰ এনেকুৱা হৈছে যে মোবাইলটো আমাৰ এটা মানে অবিচ্ছেদ্য অংগৰ নিচিনা হৈ পৰিছে। ৰাতি শোৱাৰ পৰা আৰম্ভ কৰি ধৰক বিচনাত 11-12টালৈকে মোবাইল, ৰাতিপুৱা উঠিয়ে প্ৰথম হাতত মোবাইল। এতিয়া আমি ধৰক শিক্ষক মানুহ, আমাৰ হয়তো সিমান এটা প্ৰভাৱ নপৰে, কিন্তু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কথা যদি আমি কল্পনা কৰোঁ, তেওঁলোকে যদি নিজৰ পাঠদান এৰি পেলাই মোবাইলটো লৈ পেলাই ব্যস্ত থাকে, সেইটো আপোনাৰ কেনেকুৱা অৱস্থা হ'ব আপোনালোকে কল্পনা কৰক। গতিকে এই কথাবিলাক আমি যদি চিন্তা কৰোঁ, বৰ্তমান আমাৰ এনেকুৱা হৈছে যে ল'ৰা ছোৱালীকে হোমৱৰ্ক দিয়াৰ পিছত সেই হোমৱৰ্কবিলাক ঘৰত নকৰে, কাৰণ হোমৱৰ্কতকৈ তেওঁলোকে মোবাইল চাই আমেজ পায়। গতিকে তেওঁলোকে ঘৰত গৈ পেলাই প্ৰথমে মা দেউতাই লৈ কিনি থোৱা স্মাৰ্টফোন, প্ৰত্যেকৰ হাতে হাতে যিবিলাক স্মাৰ্টফোন আছে, সেই স্মাৰ্টফোনবিলাকে তেওঁলোকে ব্যৱহাৰ কৰে। ঘৰত স্কুলৰ পৰা যাব, কিতাপ পত্ৰবিলাক দলিয়াই থৈ পেলাই তেওঁলোকে মোবাইলত গুচি যাব, মোবাইল চাব, ইফালে স্কুলৰ পঢ়া পাতি কি আছিলে সেইবিলাক তেওঁলোকৰ মনত একো নাই। গতিকে এনেকুৱা অৱস্থা হৈছে যে আপুনি আমাৰ হয়তো প্ৰাথমিক লেভেলৰ স্কুল, আমাৰ স্কুলত আমি মোবাইলৰ প্ৰচলন ছাত্ৰ ছাত্ৰী স্কুলত লৈ নাহে। এতিয়া আপুনি এম ই স্কুল, হাই স্কুল লেভেলত চাব, তেওঁলোকে বহুত ছাত্ৰ ছাত্ৰীয়ে মোবাইল ইভেন লৈ আহে। বিভিন্ন স্কুলে এইবিলাক বাধা দিয়া আছে, বাধা দিয়া স্বত্তেও তেওঁলোকে লুকাই চুৰ কৰি এইবিলাক লৈ আনে। আৰু আপুনি লুকাই চুৰ কৰি অনা মানে তেওঁলোকৰ ভাল কামৰ কাৰণে আনিব বুলি আমিতো ক'ব নোৱাৰোঁ, সেইটো নিশ্চিতভাৱে বেয়া কামৰ কাৰণেই তেওঁলোকে ব্যৱহাৰ কৰিব। তো আপুনি মোবাইলৰ বেয়া দিশৰ কথা যদি ক'বলৈ যায়, আপুনি গোটেই দিনটো কৈ থাকিব পাৰিব। আমাৰ মাজত আছে মনিৰ ছাৰ আছে, মনিৰ ছাৰৰ দুই এষাৰ কওক, মই নিশ্চয় ইয়াৰ পাছত আৰু ক'ম। ছাৰে ক'লে, কিন্তু মই কওঁ যে মোবাইলৰ যিটো প্ৰচলন সেইটো যদি বন্ধ কৰা সম্ভৱ নহয় আধুনিক যুগত, কিন্তু এটা ছাত্ৰ ছাত্ৰীসকলক মোবাইলৰ পৰা কেনেকৈ আঁতৰত ৰাখিব পাৰি তাৰ বাবে গাৰ্জেনসকলে বেছি হয়তো গুৰুত্ব দিব লাগে ঘৰত। আৰু তাৰ পৰা এটা সাধাৰণ এটা চলিউশ্যন আছে, একদম চিম্পল চলিউশ্যন। সেইটো হ'ল গাৰ্জেনে পাৰা মানে ল'ৰা ছোৱালীৰ সন্মুখত মোবাইল বাহিৰ নকৰিব, মোবাইল নাচাব। কাৰণ যেতিয়া গাৰ্জেনে নিজে মোবাইল চাব বা দেখিব, তেওঁলোকে তাৰ প্ৰতি আকৃষ্ট হ'ব যে তাত কিবা নহয় কিবা এটা আছে, আৰু ল'ৰা ছোৱালী চোৱাৰ তাৰমানে প্ৰৱণতা বেছি হয়। আৰু এই ক্ষেত্ৰত আমি শিক্ষকসকলেতো বাধা দিওঁৱে, তেওঁলোকক দি থাকোঁ, কিন্তু যেতিয়া গাৰ্জেনে ছাত্ৰ ছাত্ৰীসকল বা নিজৰ ল'ৰা ছোৱালীৰ আগত মোবাইলটো বাহিৰ নকৰিব, কম কৰিব, তেওঁলোকৰ লগত আলোচনাত বহিব। বহা আজিকালি কি হয়, বহা নহয়, ল'ৰা ছোৱালীৰ লগত মাক দেউতাকে সময় নিদিয়ে। আমি যেতিয়া ভাত খাই তেওঁলোকে মাজতে ভাত খোৱাৰ পিছত বেছি সংখ্যক হেৰি তেতিয়া তেওঁলোকে মোবাইল চাওক, লাগে ভিডিঅ'ই চাওক, যিবা হওক, সেই সময়খিনি যদি মোবাইল নাচায় বহি ল'ৰা ছোৱালীৰ কাৰণে 1 ঘণ্টা তেওঁলোকে লিখা পঢ়াৰ ক্ষেত্ৰত বা যিকোনো এটা ঘৰুৱা কাহিনী, এটা ঘৰুৱা আলোচনা কৰে, সেইখিনি ভাল হ'ব। কিন্তু তেতিয়াহে তেওঁলোকৰ সমাজৰ প্ৰতি দায়িত্ব বাঢ়িব, মোবাইলৰ প্ৰতি যিটো তেওঁলোকৰ আগ্ৰহ সেইটো কমি থাকিব। হয়, মোবাইলৰ প্ৰয়োজনীয়তা আছে, কিছুমান ক্ষেত্ৰত মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয়তা আছে, বিশেষ প্ৰয়োজনত তেওঁলোকে লাগিব। কিছুমান বস্তু হয়তো ড্ৰয়িং শিকাৰ ক্ষেত্ৰত বা কিছুমান ৰাইম শিকাৰ ক্ষেত্ৰতো লাগে, সৰু একদম ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, কিন্তু এইটো ৰুটিন হ'ব লাগিব যে হয় যে এইখিনি সময়ত আমি যিখিনি ব্যৱহাৰ কৰিম মোবাইলটো তেওঁলোকৰ উপকাৰৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু আমাৰ শিক্ষকসকলৰ লগতে মই বেছিকৈ ভাবোঁ গাৰ্জেনসকলে যাতে ছাত্ৰ ছাত্ৰীৰ সন্মুখত বা নিজৰ সতি সন্তানৰ সন্মুখত মোবাইলটো নাচায়, তেওঁলোকে পাৰা মানে যিমান পাৰে তেওঁলোকৰ সন্মুখত মোবাইল নাচাওক। হয়, চাওক, তেওঁলোকে যদি স্কুলত আহে বা তেওঁলোকে যদি ওচৰত নাথাকে তেতিয়া মোবাইল চাওক। ল'ৰা ছোৱালীৰ সন্মুখত তেওঁলোকে সময় দিয়ক, মোবাইলত সময় দিব নালাগে, ল'ৰা ছোৱালীক সময় দিয়ক। নিশ্চিতভাৱে আমি ভৱিষ্যত প্ৰজন্মৰ এটা ভাল ফল পাম। আৰু গাৰ্জেনসকলক মই এতিয়া আহ্বান জনাওঁ, সকলো গাৰ্জেনৰ ক্ষেত্ৰত, যে আপোনালোকে মোবাইল ল'ৰা ছোৱালীৰ সন্মুখত নাচাবই একদম, আৰু তেওঁলোকক মোবাইলৰ প্ৰতি যাতে একদম এডিক্টেড নহয়, এইটোৰ কাৰণে তেওঁলোকক বুজাব। আৰু তেওঁলোকৰ লগত এটা পৰিয়ালকেন্দ্ৰিক আলোচনা এটা সদায় কৰি থাকিব, তেতিয়াহে তেওঁলোকে সমাজত এজন সামাজিক ব্যক্তি, দায়বদ্ধতা, তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰিব। নহ'লে তেওঁলোকৰ মোবাইলত বহি থাকিলে আমাৰ সমাজখন কিমানখিনি আগবাঢ়িব আপোনালোকে নিজে সকলোৱে জনা হৈ গৈছে। এইখিনি আৰু ছাৰে ভালকৈ জানে ক'ব। নহয়, ছাৰেতো বহুতখিনি ক'লে, এইটো এটা বিৰাট ভাল সমাধান দিছে ছাৰে, যে আপুনি যদি ল'ৰা ছোৱালীয়ে মোবাইল কিয় চায়, গতিকে মানে তেওঁলোকে সময় কটোৱাৰ কাৰণে এটা বিকল্প আহিলা হিচাপে লৈছে। এইটো ধৰক যে আমি সৰু থাকোঁতে কি কৰিছিলোঁ, আমি ৰবাব টেঙাৰ বল খেলিছিলোঁ, পলিথিনৰ মোনাৰে সৈতে আমি ৰছী বান্ধি পেলাই বল বনাই পেলাই খেলিছিলোঁ। তো আমি সময়বিলাক যদি খেল ধেমালি দিছিলোঁ, আজিকালি আমাৰ বিকল্প সেইফালে গৈছিলে যে আমাৰ অপশ্যন নাই, আমি কি কৰিব লাগে, খেলিব লাগে, সময় দিব লাগে, ফিল্ডত সময় দিব লাগে, খেল ধেমালি সময় দিব লাগে। আজিকালি কি হৈছে যে অপশ্যন আছে, কি অপশ্যনটো হৈছে মোবাইল। এতিয়া কথা হ'ল কি, পিতৃ মাতৃয়ে কি কৰিব, পিতৃ মাতৃ নিজেই যদি সেই মোবাইলৰ আগত নিজে বিজি থাকে, তেতিয়া ল'ৰা ছোৱালীজনক ল'ৰা বা ছোৱালী কেনেকৈ না কৰিব যে তুমি চাব নোৱাৰা। গতিকে সেইটো এটা ডাঙৰ কথা। গতিকে আমি প্ৰথমে হ'ব লাগিব কি, যে পিতৃ মাতৃ সজাগ হ'ব লাগিব, তেওঁলোকে মোবাইলটো যদি নিজে নাচায়, আৰু চালেও কেতিয়া চাব, যেতিয়া ল'ৰা ছোৱালীয়ে
আপুনি স্কুল সময়ত থাকে বা তেওঁলোকে অনুপস্থিত থাকে তেওঁলোকে আগত চাব নালাগে এতিয়া আপুনি চবতকৈ ভয়ানক কথাটো হৈছে কি মোবাইলত আপুনি চাব যে আপুনি ধৰক চিনেমা এখন ধৰক ভাৰতৰ ক্ষেত্ৰত যদি আমি কল্পনা কৰোঁ যে ভাৰতৰ চিনেমা এখন ৰিলিজ হ'ব লাগে তাৰ এটা চেঞ্চৰ বোৰ্ড থাকে কোনখিনি বস্তু মানুহৰ মাজলৈ মেছেজখিনি যাব লাগে সেই প্ৰপাৰ মেছেজখিনি চেঞ্চৰ বোৰ্ডে সেইবিলাক চাই পেলাই মানুহৰ মাজলৈ পঠিয়াই দিয়ে কিন্তু এতিয়া আপুনি ইউটিউব হওক ফেচবুক হওক এইবিলাক যিবিলাক আপোনাৰ ভিডিঅ' বা বিভিন্ন ধৰণৰ বস্তু তাৰ কোনো চেঞ্চৰ নাথাকে বিশেষভাৱে চেঞ্চৰ নাথাকে যদি অলপ চলপ থাকে কিন্তু এইটো একদম বহুত ষ্ট্ৰিক্ট লেভেলৰ চেঞ্চৰ নাথাকে গতিকে যেনেকুৱা কণ্টেণ্ট কি কণ্টেণ্ট আহিব আপোনাৰ ল'ৰা বা ছোৱালীৰ মোবাইলত আপুনি ভাবিব নোৱাৰে যি ধৰণৰ বস্তু চাই থাকে সেই ধৰণৰ বস্তুবিলাক আজিকালি আহি থাকে AI ডেভেলপ হোৱাৰ লগে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ডেভেলপ হোৱাৰ লগে লগে এই বস্তুবিলাক তাৰমানে আপোনালোকে কোনে কি চাই আছে সেই অৱস্থাৰ কথা তাৰমানে সেইবিলাক বস্তুৱে চাই থাকে মনত ভাবা বস্তু আপুনি কেতিয়াবা যদি মনত ভাবে যে মই মোবাইল আপুনি চাব মোবাইলৰ এডবিলাক আপোনাৰ বেছিকৈ আহি আছে আপোনাৰ স্ক্ৰীণত মোবাইলত গতিকে আপুনি ছাত্ৰ বা ছাত্ৰীয়ে কোন ধৰণৰ কণ্টেণ্টবিলাক বেছিকৈ আছে সেই কণ্টেণ্টবিলাকে মানে বেছিকৈ আহি থাকিব গতিকে আমি পিতৃ মাতৃ হিচাপে সেইটো চাব লাগিব যে তেওঁ কি চাই আছে গতিকে কণ্টেণ্টবিলাকো আপুনি নিৰ্বাচন কৰি দিব লাগিব যদিও চাবলগীয়া হয় আৰু এটা সময় বান্ধি দিব যে এইখিনি সময় সেই মোবাইল চাব হয়তো খুব বেছি আধা ঘণ্টা মোক এজন ডক্টৰে কৈছিলে 40 বছৰীয়া তেওঁ কৈছে মেক্সিমাম আধা ঘণ্টা 20 মিনিটৰ পৰা আধা ঘণ্টাই এটা শিশুৱে মোবাইল চাব পাৰে তাতকৈ বেছি চাব নোৱাৰে আপুনি ভাল দিশৰ কাৰণে আপুনি ব্যৱহাৰ কৰক যেনেকুৱা ধৰক ড্ৰয়িঙৰ ক্ষেত্ৰত বহুত আৰ্ট শিকিব পাৰি মোবাইলৰ পৰা ৰাইম শিকিব পাৰি সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শিক্ষামূলক কথা আপুনি শিকিব পাৰি ইনফৰমেশ্যন ল'ব পাৰি আপুনি গুগলত যাওক গুগলত যাওক আপুনি গুগলত যাওক চাৰ্চ ইঞ্জিনত মাৰি দিয়ক যিকোনো বস্তু আপুনি চাব আজিকালি ChatGPT আহি গৈছে ChatGPTত আপুনি বহুত বস্তু আপুনি কৰিব পাৰে সেইখিনি আপুনি লওক কিন্তু এতিয়া কথা হ'ল যে আপোনাৰ ল'ৰা ছোৱালী যে কি লৈছে সেইটোতো আপুনি চাই থকা নাই আৰু সেই সময়খিনিৰ লগে লগে যে মোবাইলৰ সময়খিনি দিয়াৰ লগে লগে তাৰ ওপৰঞ্চি সময়খিনি অতিৰিক্ত সময়খিনি যে স্কুলৰ সময়খিনি দিব লগা আছে যে স্কুলত কি পাঠদান কৰিছে সেই পাঠদানৰ ওপৰত যে দিব লগা আছে সেই কথাখিনি তেওঁলোকে নাচায় গতিকে আমিতো কৈ থাকিব পাৰিম বহুত কথাই কৈ থাকিব পাৰিম গতিকে ইয়াৰ পৰা আমি কেনেকৈ বাহিৰ হৈ আহিব পাৰোঁ মোবাইলৰ পৰা ভাল দিশটো আমি গ্ৰহণ কৰিব পাৰোঁ সেইটো আমাৰ ইম্পৰ্টেণ্ট গতিকে এইখিনি কৈ মই সামৰিছোঁ ধন্যবাদ